মানসজ্যোতি চেতিয়াৰ ৰহস্যজনক মৃত্যু ঘটনা সন্দৰ্ভত এজনক আটক কৰিছে শিৱসাগৰ আৰক্ষীয়ে। মানসজ্যোতি চেতিয়াৰ ৰহস্যজনক মৃত্যুক লৈ যেহেতু প্ৰতিক্ৰিয়া অব্যাহত আছে আৰু ঘটনাৰ সন্দৰ্ভত এজন লোকক আটক কৰিছে শিৱসাগৰ আৰক্ষীয়ে। বিহুবৰৰ পৰা আটক কৰিছে আবিদুৰ ৰহমান নামৰ লোকজনক। বিল এচিড সেনাৰ এজাহাৰৰ ভিত্তিত আটক কৰা হৈছে আবিদুৰক। ইতিমধ্যে কালি বিমল বৰাই পুৱাৰ ভাগত এটা পোষ্ট দিছিল যে এই ঘটনাৰ দণ্ডাধীশ পৰ্যায়ৰ তদন্ত হ'ব। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মায়ো ইতিমধ্যে অসম আৰক্ষীক সমগ্ৰ ঘটনাৰ উচিত তদন্ত কৰিবলৈ বা সেই স্থান পৰিদৰ্শন কৰিবলৈ অসম আৰক্ষীক নিৰ্দেশ দিছে। তাৰ পাছতে অসম আৰক্ষীৰ উচ্চ পৰ্যায়ৰ বিষয়া বিহুবৰলৈ ৰাওনা হৈছিল কালিৰ দিনটোতে। তাৰ পাছতে অসম আৰক্ষীৰ তৎপৰতাত এতিয়া বিহুবৰৰ পৰা এজনক আটক কৰি সোধা পোছা অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে। আবিদুৰ ৰহমান নামৰ এজনক আটক কৰিছে আৰক্ষীয়ে। বিল এচিড সেনাৰ এজাহাৰৰ ভিত্তিতে আটক কৰা হৈছে আবিদুৰক। এই মুহূৰ্তত আমি ফোন ইন যোগে সংযুক্ত হৈছোঁ আমাৰ সতীৰ্থ ইৰছাদুল্লাৰ সৈতে। ইৰছাদুল্লাহ, আপোনাৰ ওচৰলৈ আহিছোঁ। মানসজ্যোতি চেতিয়াৰ মৃত্যুৰ সন্দৰ্ভত এজনক আটক কৰা হৈছে, গতিকে কি পৰিস্থিতিত কেনেধৰণে আটক কৰা হ'ল, সমগ্ৰ কথাখিনি ক'ৰ পৰা আটক কৰা হ'ল, লগতে সমগ্ৰ কথাখিনি আপোনাৰ পৰা জানিব বিচাৰিছোঁ। চাওক মন্মী, ইতিমধ্যে এই মানসজ্যোতি চেতিয়াৰ যি মৃত্যু, সেই মৃত্যুৰ ৰহস্যজনক মৃত্যুৱে ইতিমধ্যে সমগ্ৰ জিলাখনক এক চাঞ্চল্যৰ সৃষ্টি কৰিছে। প্ৰথম অৱস্থাত এই মানসজ্যোতি চেতিয়াৰ যি মৃত্যু আছিল, মৃত্যু এক দুৰ্ঘটনা বুলি সকলোৱে ভাবিছিল আৰু ইতিমধ্যে এই ঘটনা কমটো দুৰ্ঘটনাই আছিল। কিন্তু তাৰ পাছত যেতিয়া তেওঁ 25 তাৰিখ পুৱাৰ ভাগত যেতিয়া মৃত্যু ঘটিছিল ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়ত, কিন্তু তাৰ পাছৰ পৰাই আচলতে বিল এচিড সেনাৰ ফালৰ পৰা যি এই মৃত্যু, সেই মৃত্যুটোক যেতিয়া ৰহস্যজনক বুলি আচলতে আৰু পৰিকল্পিত বুলি শিৱসাগৰ সদৰ থানাত এজাহাৰ দাখিল কৰে। সেই এজাহাৰ দাখিল কৰাৰ পাছতে আচলতে এই ঘটনাক্ৰমে এক নতুন মূল লোৱা পৰিলক্ষিত হয়। আৰক্ষী যি ধৰণে তৎপৰ হোৱা পৰিলক্ষিত হৈছিল, ঠিক সেইধৰণে অসম চৰকাৰো তৎপৰ হোৱা পৰিলক্ষিত হৈছিল। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা উদ্বিগ্ন হোৱা পৰিলক্ষিত হৈছিল আৰু সমানুপাতিকভাৱে বিমল বৰাই আচলতে সামাজিক মাধ্যম আৰু সংবাদ মাধ্যমতো আচলতে ব্যক্ত এক দণ্ডাধীশ পৰ্যায়ৰ এক তদন্ত ইতিমধ্যেই ঘোষণা কৰাৰ পাছতেই শিৱসাগৰ আৰক্ষীও তৎপৰ হোৱা পৰিলক্ষিত হৈছিল। আৰু কালি এই সন্ধিয়াৰ পৰলৈ আচলতে শিৱসাগৰ আৰক্ষী যিগৰাকী অধীক্ষক অপৰি চেতিয়াৰ নিৰ্দেশানুসৰি মানসজ্যোতি মৃত্যুৰ ঘটনাৰ সঠিকভাৱে আৰু বৈজ্ঞানিকভাৱে আগবঢ়াবলৈ শিৱসাগৰ আৰক্ষীয়ে বিশেষভাৱে SIT গঠন কৰি দিয়ে। আৰু ইয়াৰ পূৰ্বে বিহুবৰ যি থানা আছে, থানাত ইতিমধ্যে 10/2026 চনৰ এটা গোচৰ ইতিমধ্যে ৰুজু হৈ আছিল আৰু আজি সেই SIT গঠন কৰাৰ পাছতে আজি আচলতে এক ফলাফল দেখিব পোৱা গ'ল বুলি আমি ক'ব লাগিব। আৰু নিশাৰ ভাগতেই শিৱসাগৰ আৰক্ষীয়ে এক অভিযানত আবিদুৰ ৰহমান নামৰ এজন যুৱকক ইতিমধ্যে আটক কৰে। আবিদুৰ ৰহমানৰ বিপক্ষে আচলতে যি বিল এচিড সেনাৰ ফালৰ পৰা যি এজাহাৰ দাখিল কৰা হৈছিল, সেই এজাহাৰৰ প্ৰথমজন ব্যক্তিয়ে 10জনৰ অন্যতম প্ৰথমজন ব্যক্তিয়ে আবিদুৰ ৰহমান আছিল। আৰু আজি বিহুবৰ ঘৰৰ পৰাই আবিদুৰ ৰহমানক আটক কৰা হৈছে। আৰু এতিয়া আপুনি ইতিমধ্যে মুখনিত ইতিমধ্যে কথাখিনি কৈছে যে বিল এচিড সেনাৰ যি এজাহাৰ দাখিল কৰিছিল শিৱসাগৰ সদৰ থানাত, সেই এজাহাৰৰ ভিত্তিতে আবিদক ইতিমধ্যে আটক গ্ৰেপ্তাৰ কৰা হৈছে। আৰু নিশ্চিতভাৱে ইয়াৰ পিছৰ পৰ্যায়ৰ যি আইনগত কাম কাজ, সেই কাম কাজখিনি ইতিমধ্যে কৰিব। মই পুনৰবাৰ কওঁ যে মানসজ্যোতি চেতিয়াৰ যি মৃত্যুৰ ৰহস্যজনক মৃত্যুত ইতিমধ্যেই দণ্ডাধীশ পৰ্যায়ৰ তদন্তৰ সমানুপাতিকভাৱে কালি আৰক্ষী অধীক্ষক যিগৰাকী শিৱসাগৰ আৰক্ষী অধীক্ষক আৰক্ষীয়ে SIT ইতিমধ্যে গঠন কৰি দিয়া পৰিলক্ষিত হৈছে। আৰু এই SITৰ আচলতে যিগৰাকী হেড কৰিব তেওঁ গঠন কৰা নেতৃত্বত, সেই নেতৃত্ব কৰা ব্যক্তিজন আছিল ইতিমধ্যেই ভাৰপ্ৰাপ্ত বিষয়া মৃদুল হাজৰিকা, নাজিৰা থানাৰ যিগৰাকী মৃদুল হাজৰিকা তেওঁ তদন্তকাৰী বিষয়া, আৰু চিৰাজ শইকীয়া নাজিৰা থানাৰ এগৰাকী বিষয়া, আৰু সুমী বৰ্মনকে আদি কৰি যি ধৰণৰ আচলতে তৎপৰতা দেখা পোৱা গৈছিল। ইয়াৰ উপৰি উপ আৰক্ষী অধীক্ষক লীলা বৰা APS আচলতে এই SIT ইতিমধ্যে হেড গঠন কৰা হৈছে শিৱসাগৰ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত। আৰু এই 25 তাৰিখৰ যি মানস
চেতিয়া সেই মানৱ চেতিয়াৰ যি মৃত্যু সেই মানৱ চেতিয়াৰ মৃত্যুৰ লগে লগে মৃত্যুৰ পাছতে আচলতে এই গোটেই ঘটনাৰ ক্ৰমটোত আচলতে তেওঁ এজন বিশেষকৈ ক'ব লাগিব যে তেওঁ এজন সৰ্বৰাহী যুৱক আছিল আৰু 19 জুলাই যি মহাপ্ৰলয় হৈছিল শিৱসাগৰ জিলাত আৰু সকলোতকৈ ক্ষতিগ্ৰস্ত হোৱা যিসমূহ স্থান আছিল বিহুবৰ চন্তক প্ৰজ্ঞাবস্তি সেইসমূহ আচলতে সেইসমূহত গতিলে মানৱ চেতিয়াই থিয় দিছিল যিসকল বানাক্ৰান্ত আছিল আৰু এই বানাক্ৰান্ত শুকোৱাৰ পাছতে আচলতে আতাউৰ ৰহমান নামৰ এগৰাকী বৃদ্ধা ঘৰ এই আবিদুৰ ৰহমানকে আদি কৰি বাকী কেইজনমান ব্যক্তিয়ে এটা ফৈদে দখল কৰাৰ এটা অভিযোগ উত্থাপন হৈছিল আৰু সেই অভিযোগ উত্থাপন হোৱাৰ পাছতে সেই আতাউৰ ৰহমানৰ পৰিয়ালটোৰ লগত মানৱ চেতিয়াৰ লগতে বিভিন্ন জাতীয় দল সংগঠন খাৰা হৈছিল কিন্তু দুৰ্ভাগ্যজনকভাৱে 23 তাৰিখে নিশা অচেতন অৱস্থাত পৰ্যায়বস্তিৰ যি প্ৰাথমিক বিদ্যালয় আছিল প্ৰাথমিক বিদ্যালয়ত মানৱ জ্যোতি চেতিয়াক অচেতন অৱস্থাত পোৱা গৈছিল প্ৰথম অৱস্থাত দিঘিৰপুখুৰী থানা আৰু তাৰ পাছত ডিব্ৰুগড় স্থিত যি অসম চিকিৎসা মহাবিদ্যালয় আছে অসম চিকিৎসা মহাবিদ্যালয়লৈ উন্নত চিকিৎসাৰ বাবে মানৱজ্যোতি চেতিয়াক লৈ যোৱা হৈছিল কিন্তু 25 তাৰিখ 4:30 তেওঁ দুৰ্ভাগ্যজনকভাৱে মানৱ চেতিয়াৰ মৃত্যু ঘটে আৰু তাৰ এই ঘটনাটো আচলতে তেতিয়াৰ পৰাই ডিএলএফচি থানাই অভিযোগ উত্থাপন কৰি আহিছিল 48 ঘণ্টা সময় সীমা বান্ধি দিয়া পৰিলক্ষিত হৈছিল 25 তাৰিখৰ দিনটোত যিগৰাকী আচলতে ডিএলএফচি থানাৰ নেতা শৃংখল চলিয়ে ইয়াৰো উপৰি ডিএলএফচি থানাৰ যিগৰাকী শৃংখল চলিয়ে বহুকেইটা কালি দিনটোত বহুকেইটা গুৰুত্বপূৰ্ণ আৰু ভয়ংকৰ বিস্ফোৰক মন্তব্য কৰা পৰিলক্ষিত হয় আৰু আজি ইতিমধ্যে মই কওঁ শিৱসাগৰ আৰক্ষীৰ লগতে অসম চৰকাৰে মানৱজ্যোতি চেতিয়াৰ যি মৃত্যু অৱস্থাজনক মৃত্যু সেই মৃত্যুৰ যিটো বিষয় সেই বিষয়টোক আচলতে অতি গুৰুত্ব সহকাৰে লোৱা পৰিলক্ষিত আৰু তাৰ ফলশ্ৰুতিতে আজি নিশাৰ ভাগতে আবিদুৰ ৰহমান নামৰ এইজন আচলতে যুৱকক আটক কৰি ইতিমধ্যে সোধপোছ অব্যাহত ৰখা পৰিলক্ষিত হৈছে। হয়, এই মুহূৰ্তত আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ ইৰছাদুল্লাহ সমগ্ৰ কথাখিনি জনোৱাৰ বাবে। পুনৰ দৰ্শকসকলক জনাব বিচাৰিছোঁ যে লাচিত সেনাৰ নেতা বীৰ লাচিত সেনাৰ নেতা মানৱজ্যোতি চেতিয়াৰ যিহেতু ৰহস্যজনক অৱস্থাত মৃত্যু হৈছিল আৰু বিহুবৰৰ পৰা এই সন্দৰ্ভত গ্ৰেপ্তাৰ কৰা হৈছে এজন লোকক আবিদুৰ ৰহমান নামৰ এজনক গ্ৰেপ্তাৰ কৰিছে আৰু এই সন্দৰ্ভত এখন কমিটিও ইতিমধ্যে গঠন কৰা হৈছে SIT গঠন কৰা হৈছে তদন্ত কৰিবলৈ দণ্ডাধীশ পৰ্যায়ৰ তদন্ত কৰিবলৈ আচলতে নিৰ্দেশ দিছিল বা সেই কথা জনাইছিল কালি পুৱাৰ ভাগতে মন্ত্ৰী বিমল বৰাই সমান্তৰালকৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মায়ো বিশেষ তৎপৰতা গ্ৰহণ কৰাৰ পৰিলক্ষিত হৈছে আৰু বীৰ লাচিত সেনাই ইতিমধ্যে হুংকাৰ দিছে যে এই ঘটনাৰ যদি উচিত তদন্ত নহয় তেন্তে অনাগত সময়ত তেওঁলোকে জংগী আন্দোলন কৰিব বুলি হুংকাৰ দিছে আৰু তাৰ পাছতে বিশেষ তৎপৰতা গ্ৰহণ কৰিছে এতিয়া অসম চৰকাৰে। ধন্যবাদ জ্ঞাপন কৰিছোঁ ইৰছাদুল্লাহ।